আমিনগাঁও লাচিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন। তীব্ৰবেগে ছুইফ্ট বাহনে স্কুটি খুন্দিয়ে পথৰ দাঁতিৰ গছত, থিতাতে নিহত এগৰাকী স্কুটি আৰোহী। নিহত স্কুটি আৰোহী কামৰূপৰ পছৰিয়াৰ লিমা দাস বুলি জানিব পৰা গৈছে। AA01 EA0387 নম্বৰৰ ছুইফ্টৰ খুন্দা AA01 DG9764 নম্বৰৰ স্কুটিত। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ ধৰ্মেন্দ্ৰ মাহাতো আৰু ঘোঁৰামাৰাৰ সুৰজ বনিয়া। অত্যাধিক সুৰাপানৰ ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ। ঘটনাস্থলীত আমিনগাঁও যান বাহন আৰক্ষী উপস্থিত হৈ আহতসকলক প্ৰেৰণ কৰে চিকিৎসালয়লৈ। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, এনিভাৰত 24।